এইটো হ'ল মোবিল ফিল্টাৰ বন্ধুসকল। গাড়ীখন চিনাকি কৰি দিম। প্ৰথমতে দেখা লৈছোঁ মোবিল ফিল্টাৰটো কিমান টাইট দিলে এনেকৈ খুলিব লাগে। আমাৰ ঢেৰ আছে ৰেঞ্জ, সকলোবোৰ আছে, গুটি আছে, চেইন আছে, বেল আছে, তথাপিও খুলিব পৰা নাই মোবিল ফিল্টাৰ। এইটো মোবিল ফিল্টাৰ দেখিছে কেনেকৈ খুলিবলৈ হয়। লাষ্টত খুলিছোঁ ইয়াত স্ক্ৰুড্ৰাইভাৰ মাৰি, এইটো দেখিছেনে ইয়াত স্ক্ৰুড্ৰাইভাৰ মাৰি খুলিছোঁ। কথা হ'ল ইমান যদি টাইট দিয়া হয় মোবিল ফিল্টাৰটো বহুত কষ্ট হয় খোলোঁতেন। নমস্কাৰ। নমস্কাৰ। ৰাস্তাত যদি গাড়ী বাঢ়ে প্ৰথমতে কাক ফোন কৰে? ডিলাৰক ফোন কৰে নে আনন্দ হাজৰিকা? আনন্দ হাজৰিকাক ফোন কৰে। গাড়ীখনৰ মানে মেইন মানুহ এয়াই, ইমান অসম ঘূৰিলোঁ, গোটেই অসমখন গাড়ীখন চলাই থকা মানুহটো এইটোৱে। হয়, প্ৰত্যেকটো বস্তু ই চাই থাকে গাড়ীখনৰ। কাৰণ আমাৰ এখন ৰেচিং কাৰ বুলি ক'লেও বেয়া নহয়, গোটেই অসমৰ চুকে কোণে ঘূৰা গাড়ী এখন। এই গাড়ীখনৰ মানে মই চলাওঁহে, মেইন মেইনটেনেঞ্চ অনন্তই কৰে। পৰহি ৰাতি ষ্টাৰ্ট বন্ধ হৈ গ'ল, ৰাতি 10টামান বজাত মোলৈ ফোন কৰিছে চাগে। আৰু অনন্ত এটা ভাল বুদ্ধি দিছিলে যে গাড়ীত এটা বস্তু সদায় ৰাখিব, এইটো হ'ল হেডলাইট। কাৰণ ৰাতি ৰাতি ঘূৰি ফুৰা মানুহ আমি অ'ত ত'ত গুচি যাওঁ, আমাৰ গাড়ীতে জীৱন বুলি ক'লেও বেয়া নহয়, কাৰণ অ'লেটলৈ যাব লগা হয়। গাড়ীত হেডলাইট দুটা মই এক্সট্ৰাকৈ ৰাখোঁ, সেইটো হেডলাইট বাল্ব ৰাখিব লাগে। আৰু সেয়াই আৰু গাড়ীখন মেইনটেনেঞ্চ কৰি ৰাখোঁ, ভালকৈ চাই দিয়ে। যিহেতু আমি হাঁহ মাৰি ৱাছ কৰোঁ, হাঁহ মাৰিলে পিছত ধূলি নাটানে। ইয়াত কেমিকেল মাৰি ৱাছ কৰিব পাৰে, কিন্তু পিছত ধূলি টানি দিয়ে। সেইটো কাৰণে আমি ধুনীয়াকৈ হাঁহ মাৰি চফা কৰোঁ। যিহেতু বিতুদা আমাৰ মৰমৰ আদৰ সকলোৱে জানে, অসমবাসীয়ে জানে। তেতিয়া ধুনীয়াকৈ গাড়ীখন হৈ থাকিলে বিতুদা য'তে যাওঁ বুলি কয় ত'তে যাব পাৰে, নহ'লে মোৰে অসুবিধা হয়, মোকে ফোন কৰি থাকিব। তেতিয়া গোটেই মোবিল চেঞ্জ কৰাৰ পাছত গোটেই গাড়ীখন চফা কৰিছোঁ। যিহেতু বাহিৰত থাকে বিদ্যা গাড়ীখন, ফাৰ্মাচীৰ ওচৰত থ'লে বাহিৰত থাকে, গছত গোটেই পাত পৰি আছিলে, আৰু ভাবিলোঁ অকণমান ধুনীয়া চফা কৰি দিলোঁ। লগতে বেটেৰী নতুন, মোবিল নতুন, সকলোবোৰ চেক কৰি দিছোঁ, নহ'লে অকণ অসুবিধা হয়। আৰু বিতুদা গাড়ীখনৰ মোবিল চেঞ্জ কৰিলোঁ, এয়াৰ ফিল্টাৰ আৰু বেটেৰী নতুন। বিতুদা গাড়ী যদি বেয়া হয় প্ৰথমতে ফোন কৰিব মোক। ৰাস্তাত যদি বেয়া হয়, যদি কিবা এটা বেটেৰী বেয়া হৈছিলে লগাই দিয়া হ'ল। আৰু বিদ্যাই কেনেকৈ লগাওঁ সেইটো শিকাইছোঁ। শিকিলে এবাৰ ক'ৰবাৰ মংগলদৈৰ পৰা ক'ৰবাৰ এটা হেডলাইট লগাবলৈ মানে বাল্ব লগাবলৈ ফিউজ হৈ গৈছিলে। হয়, তামোলপুৰৰ পৰা আহি আছিলোঁ, তামোলপুৰৰ পৰা আহোঁতে লাইটটো ফিউজ হৈ থাকিলে, তাৰপিছত ইয়ালৈ ফোন কৰি লগোৱা গৈছিলে। আৰু তেতিয়াৰ পৰাই মই বাল্ব থৈ দিওঁ গাড়ীত। আগলৈ দেখিছে আছে দুটা আছে থৈ দিওঁ। আৰু দাদাৰ হেডলাইটৰ কানেকশ্যনটো ৰিলে লগাই বেলেগ এটা লাইট লগাই নহয়, পূৰা পাৱাৰ লাগে। কাৰণ ৰাতি গম পায় ট্ৰাকবিলাকে ডিপাৰ দি দিয়ে, বহুত ডাঙৰ ডাঙৰ হেল'জেন জ্বলাই দিয়ে। তেতিয়া সেইটো পোহৰ আমিও কৰিব লাগিব, সেইকাৰণে ৰিলে লগাই দিছে অনন্তই। এইবোৰ ৰিলেবোৰ যে আছে যে এইবোৰ ৰিলে লগাই থোৱা আছে, হেডলাইটে এক্সট্ৰা এনাৰ্জি দিয়া আছে হেডলাইটত, মানে পোহৰ বেছি দিয়া আছে। সৰু কাম এটা কৰিবলৈ যোৰহাটৰ পৰা আহে ভাইটিকেইজন, ৰেডিয়েটাৰ লিক আছিলে মাৰিবলৈ আহিছে। ৰেডিয়েটাৰ নতুন লগোৱা নাই, ৰিপেয়াৰিং কৰি দিছোঁ, হয়নে? হয় হয়, ধন্যবাদ। কাম হৈ গ'ল নহয়, তাকে চোৱা হৈ গ'ল। ঠিকে আছে, ঠিক আছে, ধন্যবাদ। অঁ।